চবে বিভিন্ন ধৰণৰ প্ৰেক্টিছ জুবিন দা নাই সেইদিনাখন চবে প্ৰেক্টিছ কৰি আছে মই ছাইডতে ৰৈ আছোঁ বলটো বাহিৰলৈ আহিলে মই এবাৰ শ্বুট মাৰি দিওঁ এনেকৈ আৰু মই ফুটবল খেলি থকা ল'ৰা যেতিয়া মই বলটো ভৰিত লাগিছে মানে মোৰ হাত ভৰিলে বল অহাৰ পিছত কোনেও বল নাপায়েই মানে তেনেকুৱা বহুত মুহূৰ্ত আছে পিছফালৰ পৰা আহি পিনি কাণতে ক'ব তলপোনটো ধৰি তোৰ তলপোনটো খুলি দিওঁ নেকি ধুতিখন তেনেকৈ কয় সেইবিলাক মানে সাংঘাতিক মানে দুখ লাগিব মানে কেনেকৈ কি কৰি মানে ভাবিয়ে পোৱা নাই মই কি কৰিলোঁ মইতো ফ্ৰীতে সোমাইছোঁ তাত কাৰণ মই ভাস্কৰ দাৰ লগত গৈছোঁ দাদাই মোক লৈ গৈছে মই ফ্ৰীতে তাত সোমাইছোঁ কিন্তু মই চিন হিচাপে এটা মই টিকেট কাটি ৰাখিছিলোঁ আজিও সেই টিকেটটো মই ধুনীয়াকৈ সাঁচি ৰাখিছোঁ 100 টকা দি পিনি ভাস্কৰ দা মই বোলো কেনেবাকৈ চান্স এটা পোৱা হ'লে তেতিয়া কৈছে আৰ্টিষ্টসকলকহে লৈছে ক'তনো আৰু নিদিব চাগে এনে কৈছে মই বোলো ঠিক আছে একো নাই কিমান মানে মোৰ সৌভাগ্য চিন্তা কৰোঁ মই চাইছোঁ জুবিন দা আছে ইয়াত জুবিন দা গ্ৰুপত মই এড হৈ গ'লোঁ আৰু চাইছোঁ মানুহবোৰ চব একদম ডাঙৰ ডাঙৰ মানুহ আৰ্টিষ্ট সেই গ্ৰুপত মই এড হৈ গ'লোঁ নমস্কাৰ পডকাষ্টৰ আন এটা খণ্ডলৈ মই ৰাজীৱ গগৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ অতিথি হৈছে ৰিণ্টু বৰা ৰিণ্টু বৰা কোন সেয়া বহুতে চিনি নাপাব পাৰে কিন্তু 2018 চনৰ পৰা 2025 চনৰ বহাগলৈকে এই বিহুৰ সময়ছোৱাত যিসকলে জুবিন গাৰ্গৰ বিহুৰ অনুষ্ঠান মঞ্চৰ অনুষ্ঠান আপোনালোকে যদি চাইছিল তেতিয়াহ'লে একেবাৰে সুন্দৰকৈ অসমীয়াৰ সাজত ঢুলীয়াৰ সাজত মূৰত গামোচা কঁকালত টঙালি চুৰিয়া পিন্ধি যিজন যুৱকে ঢোল বজায় সেই যুৱকজনেই হৈছে ৰিণ্টু বৰা যোৱা 8টা বছৰ ধৰি তেওঁ জুবিনদাৰ লগত ঢোল বজাই আছিল এই কাৰণে কৈছোঁ কাৰণ জুবিনদা যিহেতু নাই এতিয়াৰ পৰাও তেওঁ জুবিনদাৰ লগত বজাব লগা নহ'ব যিটো তেওঁৰ বাবে আমাৰ বাবে সকলোৰে বাবে দুৰ্ভাগ্য যে কি নহওক তেওঁৰ লগত কিছু কথা পাতিম ৰিণ্টু স্বাগতম জনাইছোঁ নমস্কাৰ ৰাজীৱ দা দাদা কিন্তু নাই আকৌ তাকে সেই কথাষাৰ আচলতে মানি ল'বলৈ এতিয়া বহুত টান হৈছে সঁচাকৈ নাই কিন্তু তেওঁ সঁচাকৈ নাই মানে হঠাৎ মানে এনেকুৱা হৈ যায় মানে আমাৰ দৈনন্দিন জীৱনত ঘূৰি ফুৰোঁ আমি যিটি কামত হঠাৎ মানে মনত এনেকুৱা এটা ভাৱ হয় জুবিন দাচোন সঁচাকেই আমাৰ মাজত আজি নাই মানে দুখটোৱে ক'ৰবাত মানে যিমান দিন পাৰ হৈ গৈছে তেওঁৰ মহাপ্ৰয়াণৰ সিমানেই কথাটো বেছিকৈ মনত খেলায় ন আৰু প্ৰথমতে ৰাজীৱ দা আপোনাক ধন্যবাদ জনাইছোঁ আজি আপোনাৰ এই পডকাষ্টৰ মজিয়ালৈ মোক মাতি অনাৰ বাবে আপুনি ভাবিলে যে মোক যোগ্য বুলি তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ আচলতে জুবিন দাক দিব লাগে হয় ধন্যবাদ দিবই লাগিব কাৰণ জুবিন দাক কাৰণ আজি মোৰ নিচিনা এজন ল'ৰাক আজি যে ইয়াত বহি আছোঁ তাৰ আঁৰৰ ব্যক্তিজনে হৈছে জুবিন দা আজি দুজন মানুহে চিনি পাইছে মোক তাৰ আঁৰৰ ব্যক্তিজনে হৈছে জুবিন দা তুমি খুব সুন্দৰ ঢোল বজোৱা আমি জুবিনদাৰ অনুষ্ঠানত প্ৰায়ে দেখোঁ মই নিজেও চাইছোঁ আৰু টিভিটো দেখিয়ে থাকোঁ যেতিয়া লাইভ টেলিকাষ্ট হয় জুবিনদাৰ যেতিয়া বিহুৰ অনুষ্ঠানসমূহ হয় বা বছৰ যিকোনো অনুষ্ঠানত ঢোলৰ কামখিনি তোমাৰ বাদ দি মই যোৱা 8 বছৰত বেলেগ ঢুলীয়া দেখা নাই অসমৰ ৰাইজেও দেখা নাই তো গতিকে এইকাৰণে কৈছোঁ কাৰণ তোমাৰ ঢোল বজোৱা অসমত তুমি খুব ভাল ঢোল বজোৱা তথাপিও ধৰি ল'লোঁ যে অসমত যদি হাজাৰৰ ওপৰত ঢুলীয়া আছে তোমাৰ নিচিনা ঢোল বজাব পৰা 100টাটো ল'ৰা থাকিব নিশ্চয় আছে সেই 100টাৰ ভিতৰত কিন্তু জুবিনদাৰ লগত বজোৱাৰ সেই যিটো বিৰল সৌভাগ্য সেই সৌভাগ্য কিন্তু চৰাইদেউ জিলাৰ সাপেখাতিৰ সেই ভিতৰুৱা অঞ্চলৰ গাঁৱৰ ৰিণ্টু নামৰ যুৱকজনৰ হ'ল অৰ্থাৎ তোমাৰ হ'ল এইটো সৌভাগ্য নহয় এইটো পৰম সৌভাগ্য কিবা এটা পুণ্য কৰিলে এনেকুৱা ধৰণৰ ঈশ্বৰ পুত্ৰৰ লগত 8 বছৰ ধৰি বাদ্যসংগত কৰিব পৰা যায় হয়নে নহয় নিশ্চয় এইটো আচলতে মোৰ ভগৱানে চাগে লিখি পঠিয়াইছিলে যে এনেকুৱা এজন ঈশ্বৰ পুত্ৰৰ লগত মই ইমান বছৰ তেখেতৰ সান্নিধ্যত থাকিলোঁ আজি মই তেখেতৰ লগত 8 বছৰ বজালোঁ কিন্তু দাদাৰ লগত মোৰ সম্পৰ্ক আজি 10 বছৰ সাপেখাতি চৰাইদেউ তেতিয়া আছিলে শিৱসাগৰ ডিষ্ট্ৰিক্ট কেনেকৈ আহিলা জাৰ্নিটো মই জানিব বিচাৰিম হয় সেই বিষয়ে মই অকণমান ক'ব বিচাৰিছোঁ নিশ্চয় তেতিয়া আছিলে শিৱসাগৰ ডিষ্ট্ৰিক্ট আৰু বৰ্তমানৰ আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ সাপেখাতিৰ আতাল পথাৰ বুলি এখন ভিতৰুৱা অঞ্চল ভিতৰুৱা গাঁও ভিতৰুৱা মানে মই 2011ত হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ তেতিয়ালৈকে আমাৰ গাঁৱত কাৰেণ্ট নাছিলে এনেকুৱা এখন ভিতৰুৱা গাঁও আৰু মই আহিলোঁ 15 চনত গুৱাহাটীলৈ বুলি আহিছিলোঁ মই তেতিয়া গাঁৱত আপোনাৰ এই সাংস্কৃতিক দিশটোৰ লগত খুব জড়িত মই বিহু মাৰোঁ ভাওনা নাটক এইবিলাকৰ লগত খুব জড়িত মোৰ এজন দাদা থাকে গুৱাহাটীতে আপুনি নিশ্চয় চিনি পায় তেখেতৰ থ্ৰুৱেদিয়ে কণ্টেক্ট হ'ল আৰু মোৰ লগৰ মামাৰ ল'ৰাও থাকে দুজন তেখেতলোকৰ থ্ৰুৱেদিয়ে মোৰ কণ্টেক্ট হ'ল তাহাঁতি ক'লে যে তই ঘৰত থকাতকৈ এনেই আছোঁ এতিয়া বিহুটোতো কৰোৱেই ভাওনা চাওনাটো কৰোৱেই তথাপিতো তাতে কিমান কৰি থাকিবি ওলাই আহ অকণমান গুৱাহাটীলৈ বাহিৰলৈ মানে বহলকৈ যাতে সাংস্কৃতিক ক্ষেত্ৰখনত যাতে পোৱা যায় মই তেতিয়া ভাবিছিলোঁ মই কাৰণ গুৱাহাটীত তাৰ আগত গুৱাহাটী আহিছোঁ যদিও মানে এই মায়ানগৰখনত মানে নিজে আহি জানো মই ইয়াত মানে
নিজক ষ্টাব্লিছ কৰিব পাৰিম মানে হুম, সেই ক্ষেত্ৰখনত মানে বহুত কনফিউজনত আছিলোঁ তাৰ পৰা শেষত ডিচিজন ল'লোঁ যাওঁ যি হয় দেখা যাওক যেনেকৈ হ'লেও তাত কোনোবা বিহু গ্ৰুপ এটাত হ'লেও সোমাই ঢোলটো মুঠতে মোক লাগিবই ঢোলটো বজাই থাকিম ইমান হুম, তেনেকুৱাকৈ আহিলোঁ 15 চনত গুৱাহাটী আহিলোঁ হুম। অহাৰ পিছত অহাৰ অলপ দিনৰ পিছতে মোৰ সৌভাগ্য হ'ল কেনেকে সেইটো ইমান সোনকালে সৌভাগ্য আমি বছৰ পিছত জুবিন দাক ওচৰৰ পৰা চাবলৈকে আমাক 1.5 বছৰ হয়, লাগি হয়। গ'ল মই আছিলোঁ মেঘমলা এপাৰ্টমেণ্টত দাদাৰ ৰুম হাতীগাঁও। আছিলে মোৰ হাতীগাঁও মেঘমলা মেঘমলা এপাৰ্টমেণ্টত বহুত বিশিষ্ট ব্যক্তিসকল আছিলে তেতিয়া কিন্তু তেতিয়া মই তাত সংবাদ আৰু দেখিছিলোঁ- সাংস্কৃতিক হয়, ক্ষেত্ৰৰ হয়, বহুত ক্ষেত্ৰখনত লোক আছিলে বহুত বিশিষ্ট ব্যক্তিসকলক তাত মই দেখিছিলোঁ মানে ওচৰৰ পৰা মানে যেতিয়া দেখিছোঁ হয় এখেতলোককতো মই আনকালে টিভিত দেখি থাকোঁ হুম, এতিয়া মানে স্বচক্ষুৰে মানে দেখিবলৈ সক্ষম পাইছোঁ। হৈছিলোঁ সেই মেঘমলাত থকা সময়তে অ, আৰু মোৰ দাদাৰ ৱালমেট আছিলে জুবিন দাৰ মানে বহু কেইখন চিনেমাত তেখেতে মেকআপৰ কাম কৰিছিলে মেকআপ আৰ্টিষ্ট মানে ভাস্কৰ ভাস্কৰ দা চিনি পাওঁ হয়। মোৰ দাদাৰ ৱালমেট আছিলে তেখেত একে আচ্ছা। ৰুমৰ কাষতে ভাস্কৰ নাম কৰা মানে মেকআপ হয় হয় তেখেতে বহুত কৰিছে চিনেমা বহুত কৰিছে চিনেমা মিছন চাইনাত প্ৰথম মই মিছন চাইনা কৰা টাইমত তেখেতক লগ পাইছোঁ দাদাৰ তেতিয়া মিছন চাইনা তাৰপিছত কাঞ্চনজংঘা এইবিলাক কাঞ্চনজংঘা সকলোবিলাক লাষ্ট ভাস্কৰে এতিয়া কৰিছে ৰৈ ৰৈ বিনালেতো তেখেতে কৰিছে ভাস্কৰে কৰিছে হয় হয় দাদাৰ যিটো গেটআপ গোটেইটো ভাস্কৰ দাই বনাইছে ধুনীয়া হুম, তেতিয়া ভাস্কৰ দাক মই লগ পাবলৈ সক্ষম হ'লোঁ গম আচ্ছা। পালোঁ যে ভাস্কৰ দাই এনেকৈ দাদাৰ লগত কাম কৰি আছে তাৰ পৰা ভাস্কৰ দাৰ থ্ৰুৱেদি গোটেই কথাখিনি পাতি থাকোঁতে দাদাৰ এটা ফুটবল টীম বনাইছিলে তেতিয়া অ, বানপীড়িত ৰাইজৰ কাৰণে সাহায্য সাহায্যাৰ্থে ৰাজ্যৰ যে বিভিন্ন পইচা স্থানত যে খেলাইছিল বিভিন্ন স্থানত ফুটবল খেলি পিনি জুবিন পইচা 11 কালেকশ্যন কৰে অ, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন নামৰ ফাউণ্ডেশ্যন এটা গঠন কৰি হুম, আৰু তাত পইচাটো জমা কৰি বিভিন্ন ৰাইজক বিভিন্ন টাইমত এই আপোনাৰ দুখীয়া দৰিদ্ৰ শিল্পীসকলক কোনোবা বিপদত পৰা শিল্পীসকলক সেই সহায় পইচাটোৱে কৰে। সহায় হাত আগবঢ়ায় হয় তেনেকৈ এখন খেল আছিলে নেহেৰু ষ্টেডিয়ামত সেই হুম। খেলখন মোৰ এতিয়াও মনত আছে 16 15 চনৰ আপোনাৰ শেষৰ ফালে নেকি 26 ছেপ্টেম্বৰ হুম, হয়তো তেনেকুৱাই আছিলে ডেটটো হয়। 26 ছেপ্টেম্বৰ মোৰ এতিয়াও মনত আছে হুম। সেইদিনাখন ভাস্কৰ দাই ক'লে আমাৰ ফুটবল খেল আছে এনেকৈ কলা কৌশলীসকলে খেলিব মেডিয়াসকলৰো সাংবাদিকসকলৰ লগত এখন প্ৰীতিমূলক ফুটবল মেচ হুম, তাৰপৰা কৈছে চাবলৈ যাম ওলাবা মই কৈছোঁ নিশ্চয় যাম ফুটবল মই খুব ভাল পাওঁ সৰুৰ পৰা মানে ফুটবল মই সাংঘাতিক খেলোঁ গাঁৱত বিভিন্ন ঠাইত মানে ফুটবল আমি দল গঠন কৰি কম্পিটিশ্যনবিলাক আমি খেলি থাকোঁ হয়। তাৰ পৰা ফুটবল মই ভাল পাওঁ তেখেতক ক'লোঁ যাম গ'লোঁ নেহেৰু ষ্টেডিয়াম তেখেতৰ লগত তেখেতৰ বেগ চেগ লৈ গৈছোঁ তেতিয়া মই প্ৰথম জুবিন দাক সেইদিনাখন দেখিছোঁ একদম তাৰ আগতে মঞ্চতো দেখা নাই নাছিলে দেখা ক'ৰবাত প্ৰগ্ৰেম আৰু মই জুবিন দাৰ অনুষ্ঠান মই চোৱাই নাই তেতিয়ালৈকে নাই কাৰণ মানে মই গাঁৱত কেছেটতে দেখা বা টিভিতে দেখা আৰু টিভিতে দেখা আৰু কাৰণ গাঁৱত বিহুৰ টাইমত অনুষ্ঠান মই কোনো আৰ্টিষ্টৰ চাবলৈ নাযাওঁ এইটো কাৰণে কাৰণ মই নিজে বিহু মাৰি ঘূৰি ফুৰোঁ সেইটো সময়ত মই বিহুৱতী হুঁচৰি এইবিলাকৰ লগত খুব ব্যস্ত মানে আৰু আমাৰ নিচিনা সৰু সৰু অঞ্চলত মানে ধৰক হয়। জুবিন গাৰ্গৰ ইমান ডাঙৰ আৰ্টিষ্টক নিয়াটো কমিটিৰ পক্ষে সম্ভৱো নহয় নিলেও একেবাৰে দূৰত ধৰক হয় হয় ধৰা সোণাৰী মেইন টাউনত হুম, বা হুম, ইফালে মৰাণত ঘৰৰ পৰা বহুত দূৰ হৈ যায় হুম, দুলীয়াজান দুলীয়াজান। নাহৰগতীয়া এইবিলাকত নিয়ে দূৰত দূৰণীয়া আৰু মানে কি আমি সেই ঢুলীয়াসকলে সেই বিহুৰ টাইমত মানে খুব ব্যস্ত হৈ নিজে যায় বেলেগৰ অনুষ্ঠান চাবলৈ সময় নাথাকে সময় মানে নাথাকে, ৰাত দিন আমি টোপনি ক্ষতি কৰি নিজৰ অনুষ্ঠানবোৰ কৰি তাৰপিছত ঘূৰি জুবিন দাক দেখিলা ফুৰোঁ। ওচৰত জুবিন দাক মই প্ৰথম ওচৰৰ পৰা দেখিছোঁ জুবিন দাৰ এখন পাজেৰো আছিলে হুম, গাড়ীখন হুম, পাজেৰোখনত জুবিন দাই গেঞ্জি এটা আৰু হাফ পেণ্ট বুটযোৰ পিন্ধি আছে পাজেৰোখনত গোটেই মানুহে নামিব একদম আৰু মানে ফিল্ডত নামিব আৰু মানে পিন্ধি আছে বুটযোৰ অ, গোটেই মানুহে ভিৰ কৰি আছে জুবিন দাক চাবৰ কাৰণে আৰু মিডিয়াও তাত আছে উপস্থিত আছে জুবিন দাৰ পৰা বিভিন্ন ধৰণৰ বাইট লৈ আছে মই দূৰৰ পৰা এনেকৈ ডিঙি মেলি দাদাক চাইছোঁ মানে ইমান ধুনীয়া লাগিছে দাদাক মানে একদম বগা ৰঙা বগা চেহেৰাৰ মানুহ মই ভাবিছোঁ আজি কাক দেখিলোঁ একদম ভগৱানক দেখা নিচিনা মোৰ লাগি গৈছে মানে মনত তাৰ পৰা সেই যে দেখিলোঁ সেই খেলখনত টিকেটৰ ব্যৱস্থা কৰিছিলে টিকেটৰ মূল্য আছিলে 100 টকা মই কি কৰিলোঁ মইতো ফ্ৰীতে সোমাইছোঁ তাত কাৰণ মই ভাস্কৰ দাৰ লগত গৈছোঁ দাদাই মোক লৈ গৈছে মই ফ্ৰীতে তাত সোমাইছোঁ কিন্তু মই চিন হিচাপে এটা মই টিকেট কাটি ৰাখিছিলোঁ আজিও সেই টিকেটটো মই ধুনীয়াকৈ সাঁচি ৰাখিছোঁ 100 টকা দি পিনি এতিয়াও আছে সেই টিকেটটো আজি মই যে আহিছোঁ আপুনি মাতিছে মই টিকেটটো চাই আহিছোঁ এবাৰ 2015 চনৰ 26 ছেপ্টেম্বৰ প্ৰথম দিনাখন মই জুবিন দাক দেখিছিলোঁ তাৰ পৰা ফুটবল খেলখন আৰম্ভ হ'ল আৰু মই তেখেতলোকৰ দাদাৰে সেই বেগ চেগ ধৰি মেলি ছাইডতে বহি আছোঁ ইফালে সিফালে তেতিয়া তাত বিভিন্নজন আৰ্টিষ্টক দেখিছোঁ ডাঙৰ ডাঙৰ মানে মই আনকালে নেদেখা মানে টিভিত দেখি থকা মানুহসকলক দেখিছোঁ মনটো বিৰাট ফূৰ্তি লাগিছে ভাল লাগিছে আৰু তাৰ পৰা ফুটবল খেল যেতিয়া আৰম্ভ হ'ল মইতো ফুটবল খেলা ল'ৰা বাহিৰত মানে মোক উচপিচ লাগি আছে আৰু মানে তেখেতলোক আৰ্টিষ্ট ফুটবল খেলৰ লগত জড়িত নহয় তো খেলিবলৈ অকণমান চেষ্টা কৰিছে কোনোবাই সেই বলটো ছুটিয়াই দিওঁতে পৰে কোনোবাই সিফালে শ্লিপ খাই পৰে তেনেকুৱা মানে কণ্ডিশ্যন আৰু চবকে চাই মানে বিৰাট ভাল লাগিছে মানে আৰু তাৰ পৰা ভাবি আছোঁ মই যদি খেলিবলৈ পালোঁ হ'লে এনেকৈ তেনেকুৱা এটা মনত মানে ভাৱ হৈছে
খেলখন শেষ হ'ল, আহিলোঁ। অহাৰ পিছত ভাস্কৰ দাই কৈছে যে এই টীমটো দাদাই ধুনীয়াকৈ বনাইছে, জুবিন গাৰ্গ আৰ্টিষ্ট 11 বুলি। আমি অসমৰ বিভিন্ন ঠাইত খেলি ফুৰিম, বান সাহায্যৰ কাৰণে পইচা তুলিম, দুখীয়া ৰাইজক সহায়ৰ কাৰণে দাদাই পইচা তুলিবৰ কাৰণে। ভাস্কৰে কৈছে মেকআপ আৰ্টিষ্ট মোৰ আগত কৈছে তেনেকৈ যে টীমটো দাদাই বনাইছে, আমি খেলিম। হয়। ভাস্কৰ দা মই বোলো কেনেবাকৈ চান্স এটা পোৱা হ'লে, তেতিয়া কৈছে আৰ্টিষ্টসকলকহে লৈছে, ক'তনো আৰু নিদিব চাগে এনে কৈছে। মই বোলো ঠিক আছে একো নাই। তাৰপৰা মই জোৰো কৰা নাই, কাৰণ যিহেতু মই সেই জগতখনৰ লগত মই তেনেকৈ জড়িত নহয়, মানে সেই ইমান মানে ডাঙৰ মানুহখিনিৰ লগত মই জড়িত নহয়। সৰু সুৰাকৈ মই নিজৰ কামবোৰ মই নিজে কৰি যাওঁ, তেনেকুৱা আছিলোঁ। তাৰপৰা আপোনাৰ সেই 15 চনৰে নেক্সট এমাহমানৰ পিছত আৰু এখন খেল তেখেতলোকে অনুষ্ঠিত কৰিছে জৰ্জ ফিল্ডত, গুৱাহাটীৰ। তেতিয়া ভাস্কৰ দাই মোক ক'লে যে আমি প্ৰেক্টিচ কৰিবলৈ লৈছোঁ, নুনমাটিৰ ভিতৰৰ কিবা পাহাৰৰ ওপৰত এখন ফিল্ড এখন আছে, জেগাটো একজেক্ট মই পাহৰিছোঁ কি বুলি কয়, কিন্তু নুনমাটিৰ পাহাৰৰ ওপৰত। তাৰপৰা ক'লে যে আমি প্ৰেক্টিচ কৰিবলৈ যাম ৰাতিপুৱা। মই বোলো ভাস্কৰ দা মোকো লৈ যাব, মই এনেই চাবলৈ যাম। হয় নেকি, ঠিক আছে ৰাতিপুৱা ওলাবা। চবে বুট চুট লৈ ওলাইছে আৰু টীমৰ ল'ৰা। মই কি কৰিছোঁ, স্পৰ্টছ শ্বুজো পিন্ধি, হাফ পেণ্ট এটা পিন্ধি ভাস্কৰ দাৰ লগত বাইকতে ওলালোঁ তালৈ। গৈ পাইছোঁগৈ আৰু চবে বিভিন্ন ধৰণৰ প্ৰেক্টিছ। জুবিন দা নাই সেইদিনাখন, চবে প্ৰেক্টিছ কৰি আছে, মই ছাইডতে ৰৈ আছোঁ। বলটো বাহিৰলৈ আহিলে মই এবাৰ শ্বুট মাৰি দিওঁ এনেকৈ। তাৰপৰা এজনে মাতিলে মোক, ভাইটি আহা, তুমি ভাস্কৰৰ লগতহে আহিছা, আহা খেলিবা, আহা আমাৰ লগতে অকণ প্ৰেক্টিছ কৰা। মই প্ৰেক্টিছ কৰিলোঁ, আৰু মই ফুটবল খেলি থকা ল'ৰা। যেতিয়া মই বলটো ভৰিত লাগিছে, মানে মোৰ ভৰিলে বল অহাৰ পিছত কোনেও বল নাপায়ে মানে, কাৰণ তেখেতলোকে প্ৰফেচনেলি নেখেলে, কাৰণ মই প্ৰফেচনেলি তেতিয়া ফুটবল খেলোঁ। ঘৰত থাকোঁতেতো আপোনাৰ ৰাতিপুৱা ফুটবল, আমি পাছবেলা ফুটবল, গাঁৱৰ টীমবিলাক থাকেই, আৰু আমাৰ ফুটবল খেলবোৰ হৈ থাকে, আমি কম্পিটিশ্যনবিলাক কৰিব যাওঁ। তাৰপৰা বলটো যেতিয়া মোৰ হাতত, মোৰ খেলা দেখি পিনি মানে সকলোৱে কৈছে যে ল'ৰাটোৱেচোন ভাল খেলে। ভাস্কৰ দাক কৈছে, ভাস্কৰ তই এটা কাম কৰিবি, ইয়াক লৈ ল'বি, জৰ্জ ফিল্ডৰ খেলখন আছে নহয়, সেইখনো আকৌ সাংবাদিকসকলৰ লগতে আছিলে। এইবাৰ সাংবাদিকসকলক আমি হৰাব লাগিব, ইয়াকো লৈ ল'বি আমাৰ লগত খেলিবৰ কাৰণে, সেই বুলি কৈছে। যেতিয়া সেইষাৰ কথা মই শুনিলোঁ, ভাস্কৰ দাই মোক ক'লে তোমাক টীমত খেলিবলৈ মাতিছে। মোৰ বিৰাট ফূৰ্তি, যিটো টীমত জুবিন গাৰ্গ আছে, যিজনক একদম সেই টীমত সাপে খাতি সেই আতাল পথাৰৰ ঋণটোও থাকিব, মই থাকিম। ইমান এখন ভিতৰুৱা অঞ্চলৰ পৰা মই আহি পিনি ইমান ডাঙৰ ব্যক্তিসকলৰ এটা ফুটবল টীম, সেই টীমটোত মই থাকিম, মানে শুনিয়ে মোৰ কথাটো মানে সাংঘাতিক ফূৰ্তি লাগিছে, ভাল লাগিছে সেইদিনাখন। তাৰপৰা নেক্সট খেল জৰ্জ ফিল্ডৰ কেতিয়া হৈছিলে খেলখনৰ তাৰিখটো মোৰ মনত নাই। খেলিব গ'লোঁ মই, বুট এযোৰ, তেতিয়া মোৰ বুট নাছিলে, বুট এযোৰ মই এই উলুবাৰীৰ পৰা কিনি লৈ গৈছোঁ। গৈ পিনি ফিল্ডত পাইছোঁ, চবেই ধুনীয়াকৈ ড্ৰেছ চেছ কৰিছে, মোকো এটা ড্ৰেছ এটা দিছে মানে পিন্ধিবৰ কাৰণে। একেলগে পিন্ধিছোঁ, আমি গোটেই গ্ৰুপটোৱে ফটো উঠিছোঁ একেলগে। তেতিয়া জুবিন দা আহি পাইছে, আৰু তাৰপিছতে জুবিন দা আহি পাইছে। ফিল্ডত আমি নামিলোঁ, খেলিলোঁ। খেলাৰ পিছত মোৰ খেল দেখি চবে ভাল পাইছে, মানে যিমানসকল আৰ্টিষ্ট বাহিৰত আছে চবে মোৰ নাম লৈ লৈ তেতিয়া চিঞৰিছে, ৰিণ্টু ৰিণ্টু ৰিণ্টু, পুৰা চিঞৰিছে মানে। মই একদম এইটো মূৰৰ পৰা সিটো মূৰলৈকে মই অকলেই বল লৈ গুচি যাওঁ, মোক মানে কোনো ৰখাব নোৱাৰে, কাৰণ মই প্ৰফেচনেলি খেলোঁ তেতিয়া। বাকী প্লেয়াৰসকলে প্ৰফেচনেল নহয়, তেখেতলোকৰ প্ৰফেচনটো বেলেগ, চেৰিটিৰ কাৰণে এনেই আমাৰ খেলখন খেলোৱা হৈছে। তো খেলিলোঁ তেতিয়া। সেই খেলাৰ পিছত ৰাতিলৈ হোৱাটছআপ গ্ৰুপ এটাত মোক এড কৰি দিছে। মই চাইছোঁ এইটো গ্ৰুপত কোনে এড কৰিলে, লিখা আছে জুবিন গাৰ্গ আৰ্টিষ্ট 11 লিখা আছে। চাইছোঁ ইয়াত মোক এড কৰি দিছে, মই মানুহবোৰ চাইছোঁ তাত আছে এডমিন জুবিন গাৰ্গ, গ্ৰুপটোৰ এডমিন আছে জুবিন গাৰ্গ। মোৰ কিমান এধাপ মানে জুবিন গাৰ্গৰ ওচৰত পোৱা আৰু এধাপ তুমি ওচৰলৈ মানে গ'লোঁ, তো কিমান মানে মোৰ সৌভাগ্য চিন্তা কৰোঁ। মই চাইছোঁ জুবিন দা আছে ইয়াত, জুবিন দা গ্ৰুপত মই এড হৈ গ'লোঁ, আৰু চাইছোঁ মানুহবোৰ চব একদম ডাঙৰ ডাঙৰ মানুহ আৰ্টিষ্ট, সেই গ্ৰুপত মই এড হৈ গ'লোঁ। তাৰপিছত এমাহমানৰ পিছত আকৌ নেক্সট এখন খেল আৰম্ভ হ'ল। তেতিয়া গ্ৰুপত জুবিন দাই এই খেলখনত জুবিন দাৰ লগত মাতবোল নহ'ল নেকি? নাই, মাতবোল তেনেকৈ হোৱা নাই, দেখিছে, আৰু মই ইমান ওচৰলৈ যাবলৈ সাহস কৰা নাই। ইমান ডাঙৰ মানুহ এজনক এনেকৈ যে মই পাইছোঁ, তাতে মই ধন্য। মানে মই যে ফটো এখন মাৰিমগৈ দাদাৰ লগত, সেইটো মোৰ সাহস নাই, মই তেতিয়া ফটোও মৰা নাই, যোৱাও নাই ওচৰলৈ। একেলগে খেলিছোঁ যে তাতে মই মানে ধন্য, আৰু মই গম পাইছোঁ যে এবাৰ খেলিবলৈ পাইছোঁ যেতিয়া নিশ্চয় মোৰ ভাগ্য মানে ফলিয়াব, মানে যে আকৌ মই পাম, মানে সেইটো মই জানো, কাৰণ খেলখনত মই ভাল খেলিছোঁ, গ'ল দিছোঁ মই, আৰু ভাল খেলিছোঁ। তাৰপৰা নেক্সট ৰাতিলৈ যেতিয়া মোক সেই গ্ৰুপটোত এড কৰি দিলে, এড কৰি দিয়াৰ পিছত দেখিলোঁ গোটেইকেইজন ডাঙৰ মানুহ আছে, ফূৰ্তি পূৰা আনন্দ মোৰ। নেক্সট তাৰপৰা এমাহমানৰ পিছত আকৌ খেল আৰম্ভ হ'ব। গ্ৰুপত এটা মেছেজ আহিছে যে আমাৰ আমুক তাৰিখে খেল আছে, জুবিন দাই মেছেজ দিছে, ৰিণ্টু তই খেলিব লাগিব আমাৰ লগত, তই মোৰ লগত থাকিব লাগিব,
জুবিন মানে দাই মেছেজ তেতিয়ালৈকে দিছে জুবিন দাৰ লগত তোমাৰ কথা বতৰা তেনেকে কথা হোৱাই বতৰা নাই নাই হোৱা কিন্তু দাদাই মোৰ গ্ৰুপত মানে মেছেজ দিছে মেছেজ দিছে দাদাই মোৰ নামটো গম পাই গ'ল মানে অ, সুধিছে হয়তো চাগে এই কাৰোবাক ল'ৰাটো যে কোনে- খেলিছিলে কোন কোনে- হয় ল'ৰাটো অ, তেতিয়া হয়তো চাগে কোনোবাই ক'ব পাৰে বা ভাস্কৰৰ লগত আহিছিলে এনেকে অ, কৈছে যে ৰিণ্টু তই মোৰ টীমত থাকিব লাগিব নেক্সট গেমত তই যাব পাৰিবি নাই মই তেতিয়া ডাইৰেক্ট এটা ৰিপ্লাই দিছোঁ দাদা মই আছোঁ সদায় মই থাকিম সেইবুলি ৰিপ্লাই দিছোঁ তাৰপিছত আৰু মই সেই 15 চনৰ পৰা 18 চনলৈকে উম। আমি কণ্টিনিউ বহুত ফুটবল খেলিছোঁ বিভিন্ন ঠাইত অসমৰ কোকৰাঝাৰ অ, আপোনাৰ সেইবিলাক দেখিছো দৰং আপোনাৰ শিৱসাগৰ যোৰহাট বহুত গোলাঘাট ঠাই ন গম বিভিন্ন পাইছো ঠাইত আমি ফুটবল খেলি ঘূৰি ফুৰিছোঁ দাদাই গোটেই টিমটো লৈ বিভিন্ন অঞ্চলত তেতিয়ালৈকেতো আৰু জুবিন দাৰ লগত মোটামুটি ধুনীয়াকে কথা বতৰা হৈ গৈছে কথা বতৰা হৈ গৈছে আৰু দাদাই মোক ভালকে চিনিও পোৱা হৈ গৈছে ৰিণ্টু বুলি তেনেকে তেতিয়া ঢোল বজাই বুলি তেওঁ গম পাইছিলে নেকি তেতিয়া গম নাপায় ঢোল বজাই বুলি অ, তাৰপিছত ঢোল বজোৱা পাৰ্টটো কেনেকে ঢোল বজোৱা পাৰ্টটো মানে এনেধৰণে আহিলে যেতিয়া মোৰ সেই 3টা বছৰ উম। 15 16 17 উম। 3টা বছৰ যেতিয়া দাদাৰ লগত মোৰ সুসম্পৰ্ক এটা গঢ়ি উঠিল হয়। দাদাই যেতিয়া গম পালে যে চিনি পালে মোক মানে আৰু উম। তাৰ পৰা লাহেকে কি হ'ল মই সেই হুঁচৰিবোৰ কৰি থাকোঁতে তেতিয়া মই বিহুৱতী গুৱাহাটীত আহি পিনি মই সেই 15 চনত গুৱাহাটী অহাৰ পিছত ইয়াত মই হুঁচৰিতো অংশগ্ৰহণ কৰিলোঁ দুটামান দলত হুঁচৰি দলত। তাৰ পৰা বিহুৱতী বিহুৱতী নচুৱাইছা নচোৱালোঁ তেতিয়া কি ঘৰত যিকোনো অনুষ্ঠান পাতিলে মেলিলে মই ঢোলটো মানে বজাওঁ ৰুমতে বজাওঁ আৰু কিবা বাৰ্থডে পাৰ্টি এটাই হওক যেনিবা ঢোলটো উলিয়াই মই এচাপৰ বজাওঁ ভাস্কৰ দাই ক'লে ৰিণ্টু তুমি হুঁচৰি লগত কৰিলা আৰু বহুত বছৰ কৰিলা কাৰণ মই 2007 চনৰ পৰা 2017 চনলৈকে মই কণ্টিনিউ মই কম্পিটিশ্যন কৰিছোঁ বিহুৰ উম। ঢোলবাদন হওক আপোনাৰ হুঁচৰি কম্পিটিশ্যন প্লাছ আপোনাৰ বিহুৱতী সৰু বিহুৱতী বৰ বিহুৱতী সকলো কৰিছোঁ ক'লে ইমান বছৰ কম্পিটিশ্যন কৰিলা তুমি এবাৰ বিহুৰ অনুষ্ঠানত ছিংগাৰৰ লগত কাৰোবাৰ লগত ট্ৰাই কৰি নোচোৱা কিয় উম। তেতিয়া মই মনতে ভাবিছোঁ মই নিশ্চয় পাৰোঁচোন এই কথাটো উম। কৈছে কাৰণ মই বোলো ভাল পইচা এটাও পোৱা যায় পোৱা যায় তাৰ পৰা মই ভাবিলোঁ যে কাৰ লগত কৰিম তেতিয়া কৈছে কি তুমি দাদাৰ লগত কৰা জুবিন দাৰ লগত ট্ৰাই কৰি চোৱা একেবাৰে একদম কাঞ্চনজংঘাৰ লগত সেই বুলি কৈছে মই মানে ভবাই নাই সেইটো কথা মই কৈছোঁ হে কি কথা কৈছে আপুনি দাদাৰ অলৰেডি ইমান ডাঙৰ ডাঙৰ জ্যেষ্ঠ ব্যক্তিসকল বেণ্ড আছে তেখেতলোকৰ মোৰ গুৰুতুল্য প্ৰত্যেকজন দাদাৰ বেণ্ডৰ যিসকল ব্যক্তি আছে মোৰ গুৰুতুল্য ব্যক্তি তো মই চান্স নাপাম নহয় তাত কেনেকৈ পচিবল নহয় দাদাৰ লগত হয় মোৰ ভাল চিনাকি কিন্তু এই কথাষাৰ মই দাদাক ক'ব নোৱাৰোঁ নাই এইটো কথা নহ'ব নহয় মই ক'ম দাদাক মই ক'ম এবাৰ তাৰপৰা তুমি ক'বা ভাস্কৰাই কৈছে নেক্সট তাৰ পৰা এবাৰ সেই শ্বুটিঙৰ টাইমতে কিবা চিনেমা এখনৰ শ্বুটিং চলি আছিলে দাদাই ভাস্কৰ দাই গৈ দাদাক ক'লে যে ৰিণ্টুৱে ঢোল চোল বজাই নহয় দাদা আপোনাৰ বিহুৰ টাইমত এবাৰ তাক লৈ চাব পাৰে সি ঢোলো বজায় নেকি সেই বুলি দাদাই কৈছে সি ঢোল বজায় বহুত প্ৰগ্ৰেম চগ্ৰেম কৰি ঘূৰি ফুৰে হয় নেকি তেতিয়াহ'লে এইবাৰ বিহুত তেতিয়াহ'লে চাওঁচোন সেই বুলি ক'লে ভাস্কৰ দাই মোক কৈছেহি যে দাদাই এনেকৈ কৈছে তাৰ পৰা দাদাক মই নিজে কৈছোঁ এবাৰ যে দাদা এনেকৈ তেনেকৈ মই ঢোলো বজাওঁ বিহুৰ অনুষ্ঠানসমূহ মই কৰি ঘূৰি ফুৰোঁ আপোনাৰ যদি এই বছৰ 18 চনৰ যিহেতু বিহু আহি আছে গতিকে আপুনি এবাৰ মোক চাব পাৰে যদি আপুনি ভাল পায় তেতিয়াহ'লে মই নিশ্চয় এবাৰ বজাব বিচাৰোঁ আপোনাৰ লগত এনেকৈ ক'লোঁ দাদাই ডাইৰেক্ট কৈছে এটাই আহিবি তই এবাৰ মোৰ লগত বজাবি ডাইৰেক্ট দাদাই তেনেকৈ কৈছে তাৰ পৰা সেই বছৰ প্ৰথম বিহুৰ অনুষ্ঠান হৈছিলে আপোনাৰ খাৰঘুলিত মোৰ প্ৰথমখন জুবিন গাৰ্গৰ লগত বিহুৰ অনুষ্ঠান মই যিখন মঞ্চত দাদাৰ লগত ঢোল বজাম খাৰঘুলি তাৰ আগত কথা বতৰা হৈ গ'ল বৌৰ লগতো কথা হ'ল বৌয়ে ক'লে যে আহিবা খাৰঘুলিত ইমান টাইমৰ পৰা ষ্টেজ দিছে ডাইৰেক্ট আহিব তেতিয়া মোৰ মেনেজাৰ কাৰো লগত কণ্টেক্ট হোৱা নাই আৰু বাকী গ্ৰুপৰ কাৰো মানুহৰ লগত মোৰ তেনেকৈ কথা বতৰা হোৱা নাই অকল দাদাৰ থ্ৰুৱেদি দাদাই কৈছে তই আহিবি ইমান টাইমত ষ্টেজত আমাৰ ইমান টাইমত আমি উঠিম তই আহি যাবি মই ধুতিখন পিন্ধি সেই ভাস্কৰ দাৰ লগতে কান্ধতে ঢোলটো লৈ মই খাৰঘুলি ষ্টেজৰ ওচৰত গৈ ৰৈ আছোঁ বাকী চব মিউজিচিয়ান ষ্টেজত উঠিলে চাউণ্ড চেক কমপ্লিট হৈ গ'ল বাকীখিনিক চিনি নোপোৱা নেকি চিনি পাওঁ কিন্তু কোৱা নাই যে দাদাই মোক মাতিছে বুলি দাদাই মাতিছে মানে চবে নিজে নিজে ব্যস্ত হৈ থাকে না আৰু তেখেতলোক এজন প্ৰত্যেকজনে এজন ডাঙৰ ডাঙৰ ব্যক্তি ডাঙৰ ডাঙৰ আৰ্টিষ্ট ৰাজাদাহঁত আমি টিভিতে দেখি থকা মানুহ মাতিবলৈও ভয় লাগিছে তেনেকুৱা মই ষ্টেজৰ ওচৰতে যিফালে উঠি যায় সেইডোখৰতে মই ৰৈ আছোঁ আৰু ঢোলটো চব চাউণ্ড চেক কমপ্লিট হৈ গ'ল দাদা আহিছে মোৰ আনকি মাইক্ৰফোনো মই চেক কৰা মই চাউণ্ডো চেক কৰা নাই সেইদিনাখন মোৰ মাইক্ৰফোনো নাই সেইদিনাখন প্ৰথম ষ্টেজত দাদা আহিছে আহি পিনি দাদাই কৈছে ৰিণ্টু তই আহিলি হাতত ধৰি মোক ষ্টেজলৈ উঠাই লৈ গৈছে কিমান মোৰ প্ৰথমখন বিহুৰ প্ৰগ্ৰেমত গৈ পিনি তলত ৰৈ থকা হৈছে তেওঁ মাতাৰ কাৰণে ৰিণ্টু আহিলে হাতত ধৰি ষ্টেজলৈ উঠাই লৈ গৈছে আৰু চবৰ আগতে কৈছে এইটো সৌভাগ্য নহয় এখন তোমাৰ কপাল নহয় আমাৰ মানুহে ধেমালিকে কয় তোমালোকৰ শিৱসাগৰ এইটো চাইডে ইয়াৰ এখন কপাল নহয় দেই এখন পাটকাই পৰ্বতৰ এফাল মানে মোৰ সেই পূৰ্বজন্মৰ কিবা চোতাল বুলি কয় মই পাটকাই পৰ্বতৰ এফাল বুলি কৈছো পূৰ্বজন্মৰ কিবা পুণ্য কৰ্মৰ ফলত যে পায় বুলি কয়
মোৰ চাগে কিবা পুণ্য কৰিছো ডেফিনেটলি নহ'লেতো অসমত বহুত মানুহ আছে তোমাৰ নিচিনা ঢোল বজাব জনা 1000টো ওলাব বহুত ভাল ভাল ল'ৰা আছে ভাল ভাল ব্যক্তি আছে ঢোল বজোৱা কিন্তু মোৰ সৌভাগ্য চব তাৰপিছত ষ্টেজত উঠাই লৈ চবকে চিনাকি কৰি দিছে ই ৰিণ্টু ভাল ফুটবল খেলে দাদাই এইটো কথা চব প্ৰত্যেক দিনাই যাকে নতুন মানুহক যাক মোক চিনাকি কৰি দিয়ে যাৰ আগত এইটো কথা কয় ই ৰিণ্টু ভাল ফুটবল খেলে ই মোৰ ফিল্ডৰ ৰাইট চাইডে ই খেলে ষ্ট্ৰাইকাৰ লেফ্টত থাকো মই ৰাইটত থাকে ই বল বনাই দিয়ে মই গল কৰো এনেকে কয় দাদাই কথা তাৰপিছত সেইদিনাখন ষ্টেজত নি চিনাকি কৰি দিছে ভাল ফুটবল খেলে আৰু এইবছৰ ই মোৰ লগত বজাব তাৰ পৰা ৰাজাদৰ পাৰ্কাছনৰ যি আপোনাৰ মাইক্ৰফোন কেইটা থাকে যে বিহু গাবলৈ আৰম্ভ হৈছে সেই মাইক্ৰফোন কেইটা আমাৰ তাৰে ষ্টেজৰ যিকেইজন ল'ৰা থাকে চাউণ্ডৰ নি দুটা মোক ৰেডি কৰি দিছে মই এবাৰ ঢোলটো জাষ্ট চেক কৰিছো তাৰ পৰা ডাইৰেক্ট প্ৰথম বজোৱাৰ পিছত যেতিয়া প্ৰথম প্ৰগ্ৰামটো কৰিলা দাদাৰ লগত তাৰপিছত জুবিন দাই কি কয় মানে জুবিনে ভাল পাইছে আৰু চবে ভাল পাইছে সেইদিনাখন যোন গৈছে চবে ভাল পাইছে কৈছে ভাল বজাইছা প্ৰথম মানে মই সেই ভয় যে কৰা নাই মই হাঁহি হাঁহি যে ঢোলটো বজাইছো মানে ভয় কিন্তু মোৰ সাংঘাতিক লাগিছে মনতে মানে গৈছে মোৰ কিন্তু মই পাৰফৰ্মেন্সটো ভালকে দিবই লাগিব কাৰণ মই অসমৰ ভাৰতবৰ্ষৰ ইমান এজন ডাঙৰ ব্যক্তিৰ লগত মই ষ্টেজত আছো অসমৰ এইটো শতিকাৰ সৰ্বশ্ৰেষ্ঠ শিল্পী নহয় সৰ্বশ্ৰেষ্ঠ মানুহজনৰ লগত বজাইছো তো গতিকে মোৰ পাৰফৰ্মেন্সটো মই ভালকে দিবই লাগিব মই হাঁহি হাঁহি বজাইছো ধুনীয়াকে বজালো বজোৱাৰ পিছত পিছদিনাখন শ্ব' আছে গণেশগুৰিত দাদাই কৈ থৈ গৈছে কাইলৈ আছে গণেশগুৰি আহিবি কিন্তু কেনেকে আহিম কি কথা সেইটোতো মই গম নাপাওঁ এতিয়া পিছদিনাখনো মই আকৌ বাইক লৈ আহি গৈছো গণেশগুৰিলে আহি ষ্টেজৰ ওচৰত গাইছো সেইদিনাখনতো মানুহখিনি মই লগ পালো চবে চিনি পালে আৰু এই যে ৰিণ্টু মই গৈ সেইবাৰ মাতিছোগে গৈ চবকে ৰাজাদাক ভৰিছো সেৱা কৰিছো ৰাজাদা বুলি মাতিছো এনেকে দীপকেশ দা অঞ্জন দা প্ৰিয়াংকু দা ঋষভ দা পাৰ্থ দা গোটেইকেইজন মোৰ গুৰুতুল্য আজিৰ তাৰিখতো মোৰ গ্ৰুপটো তুমি আটাইতকৈ সৰু তোমাক সকলোৱে মৰম কৰে বহুত দেখিছো আৰু দাদাইতো ষ্টেজত পিছলৈ দেখিছো মানে গান গাই গৈ থাকে কোনোবা এটা মুহূৰ্তত মানে তোমাৰ মুখতো মাইক্ৰফোন গুজি দিয়ে মানে একেলগতে বিহুটো গাবলৈ হয় নে তেনেকুৱা হৈছে হয় বহুত হৈছে দাদাই ষ্টেজত বহুত ধেমালি আৰু কেতিয়াবা ধেমালিকে গৈ এই চৰাইদেউৰ ল'ৰা দেই সাপে খাতিৰ ল'ৰা একদম ভাল ল'ৰা ই মানে এতিয়াও বেচেলৰ বিয়া চিয়া পতা নাই ছোৱালীবিলাকে কোনোবা থাকিলে চাব পাৰে এনেকুৱা টাইপৰ ধেমালিও কৰি দিয়ে বহুত কৰিছে এবাৰ দুলীয়াজানত 2023 আছিলে নেকি মাইক্ৰফোনটো হঠাৎ মোক গৈ দি দিলে ৰিণ্টু তই কিবা এটা ক দুলীয়াজানৰ বিষয়ে মইতো থতৰ মটৰ খাই গৈছো জুবিন দা আছে ষ্টেজত জুবিন দাৰ আগত মই কি ক'ম বুকু কপি গৈছে মানে মই কি ক'ম এতিয়া মই জনালো আৰু দুলীয়াজানবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনাইছো বুলি নি চিম্পুলকে কৈ থৈছো তাৰপৰা কৈছে এই এইটো চবে কয় বেলেগ কিবা এটা ক মই বোলো দাদা আপুনি আছে এতিয়া জুবিন দা থকাৰ পিছত ষ্টেজত আৰু মই কথা ক'বলৈ একো বাকী নাথাকে মই এনেকেই কৈছো মাইকত কৈছে হ'ব দে তই আই লাভ ইউ বুলি কৈ দে এবাৰ ইংলিছত কৈ দে আই লাভ ইউ বুলি এবাৰ মই মাইক্ৰফোনটো লৈ চিঞৰিছো আই লাভ ইউ এনেকে চিঞৰি দিছো ইফালে চাগে দৰ্শকেও পুৰা একদম চিঞৰি হাত চাপৰিবোৰ বজাইছে জুবিন গাৰ্গে ক'বলৈ কৈছে নহয় আৰু দুলীয়াজানখন মোৰ একেবাৰে ওচৰতে যিহেতু মোৰ হাপে খাতি বেছি দূৰত্ব নহয় আমাৰ তাৰ পৰাও সেই অনুষ্ঠান চাবলৈ মানুহ গৈছিলে চবে ভাল পাইছে বিৰাট ফূৰ্তি কৰিছে দাদা মানে তেনেকুৱা বিৰাট মানে ডাউন তেনেকে আৰম্ভ হ'ল জুবিন গাৰ্গৰ লগত সম্পৰ্ক সৰুৰ পৰা বহুত হাঁহি কান্দোন ধেমালি থাকিব পাৰে একদম সঁচা কথা কোৱাচোন তুমি যিটো পইচা মানে জুবিন গাৰ্গৰ অনুষ্ঠান বজাই পোৱা এটা ফাংচনত এটা পেমেণ্ট কৰে নহয় পাৰ প্ৰগ্ৰেম সেই পেমেণ্টটো কোনে দাদাই ফিক্স কৰি দিছিল নে সিদ্ধাৰ্থ হয় না পেমেণ্টৰ কথা দাদাই একো গম নাপায় কিমান পইচা মই পাওঁ কিমান কি কৰো একো গম নাপায় আৰু ময়ো কিন্তু আজিলৈকে মই সঁচা কথা কৈছো আজিলৈকে মই কোনোদিন মই পইচাৰ কথা মই কৈ নাপালো যে মোক ইমান টকা লাগিব বুলি মোৰ এটাই যে মই তেখেতৰ লগত যে আছো এমাহ দিনটো যে বজাইছো মোক পইচা নিদিয়া হলেও বছৰটো বিহু মাহটোত এমাহ তাতে তুমি বিহু বুলি এটা ল'ৰা শিৱসাগৰৰ সি একদম মানে চৰাইদেউৰ সাপে খাতিৰ সেই বিহু বুলি ক'লে বলিয়া একদম এডোখৰ ঠাই বিহু বুলি ক'লে একদম মানে কেনেকুৱা ফাগুন মাহৰ পৰাই গা ৰিমজিম লাগি থাকে নহয় জানো আমাৰ খগেন গগৈহঁতৰ ঘৰ তেখেতৰো সেইফালে গতিকে তেনেকুৱা এডোখৰ ঠাইৰ পৰা আহিছা গতিকে পইচাটো বহুত ক্ষেত্ৰত ডাঙৰ কথা হৈ নাযায় জুবিন গাৰ্গৰ লগত যদি জড়িত হ'ব পাৰি জুবিন গাৰ্গৰ লগত থকাটো ডাঙৰ কিবা এটা কৰি খাম কিন্তু জুবিন গাৰ্গৰ লগত যদি মাহটো মই বজাওঁ বা বছৰত বেলেগ সময়ত বেলেগ অনুষ্ঠান থাকে তেওঁ যদি মাতে কিমান ডাঙৰ কথা সেইটো চাগে সিদ্ধাৰ্থই কৰিছিল আৰু সিদ্ধাৰ্থে পেমেণ্ট চব সি যিহেতু মেনেজাৰ আছিলে তো আমাৰ বিহুৰ অনুষ্ঠান তুমি কি ভাবিছা তোমাক যিটো দিছিলে পাৰ প্ৰগ্ৰেম সেইটো তোমাৰ মতে যথেষ্ট ঠিকেই আছিল মোৰ হিচাপততো ঠিকেই আছিলে বুলি এইটো কাৰণেই মই ভাবিছিলো কাৰণ মই ইমান ডাঙৰ ব্যক্তি এজনৰ লগত যে মই বজাবলৈ সুবিধাটো যে পাইছো সেইটো মোৰ কাৰণে ডাঙৰ কথা
গতিকে মই পইচাটো মেটাৰ কৰা নাছিলো কেতিয়াও কিন্তু দেই মোৰ সেইটো ব্যক্তিগত কথা এনেতো তুমি বেলেগ তোমাৰ জীৱিকা হিচাপে সংস্কৃতিটো তোমাৰ নিচা ঢোল বজোৱা বিহু গোৱা বিহু নচোৱা এইটো তোমাৰ নিচা পেচা হিচাপে উপাৰ্জন হিচাপেতো তুমি ব্যৱসায় কৰা হয় ব্যৱসায় কৰি আছো কিবা কিবি ব্যৱসায় কৰা হয় এইটো ঠিকে আছে সিদ্ধাৰ্থৰ ব্যৱহাৰ কেনেকুৱা আছিল কাৰণ বহুত কো আৰ্টিষ্টে দাদাৰ মহাপ্ৰয়াণৰ পিছত কিন্তু কৈ আছে বজোৱাৰ মানুহৰ পৰা আৰম্ভ কৰি লগত কো ছিংগাৰ তুমিও এগৰাকী তেওঁৰ কো আৰ্টিষ্ট এজন বাদ্যযন্ত্ৰী তেওঁৰ ব্যৱহাৰ পাতি কেনেকুৱা পাইছিলে তোমাৰ ক্ষেত্ৰত ব্যৱহাৰ পাতি আমি ভাল পাইছিলো এইটো কাৰণে ভাল পাইছিলো কাৰণ যিহেতু দাদাই মাতি নিছিলে আমাক মোক দাদাই মাতি নিছে চবৰ আগত দাদাই চিনাকি কৰি পিনি কৈছে যে ই মোৰ লগত থাকিব মোৰ লগত বজাব তো গতিকে আমাক ব্যৱহাৰ সি কেতিয়াও বেয়া কৰা নাছিলে কিন্তু মানুহটো সি ৰুড অকমান কথাবিলাক মানে তাৰ মানে একদম বহুত ৰুড কিন্তু এনেকুৱা ধৰণৰ কিছুমান ক্ষেত্ৰত বাৰু সি বহুত ভুলো কৰিছে এইবিলাক কৰিব নালাগে হয়তো কিহৰ কাৰণে সেইটো টাইমত কৰিছিলে তাৰ সেইটো ৰুড ব্যৱহাৰৰ কাৰণে হয়তো চাগে তেনেকুৱা কৰি দিয়ে ষ্টেজতে কোনোবা যদি ধৰি লওক দাদাৰ লগত ফটো এটা উঠিবলৈ আহে ধৰি লওক গতিয়াই দিয়ে চব ক্ষেত্ৰত চব মানুহক সেইটো ব্যৱহাৰ সি কৰিব নালাগে সেই গতা মৰাৰ ফল কিন্তু এতিয়া পাইছে নিশ্চয় পাইছে সেইখিনি কৰিব নালাগিছিল আচলতে দাদাক ভাল পায় চবে চবৰ হৃদয়ে আছে জুবিন গাৰ্গ এজন দেউতাক এগৰাকী মাকৰ সন্তান হ'ব পাৰে কিন্তু জুবিন গাৰ্গৰ পৰিয়ালকো অসমত যিমানটা পৰিয়াল আছে প্ৰত্যেকটো পৰিয়ালৰ সদস্য নহয় তেওঁ এতিয়া ধৰা তোমাৰ ঘৰত মানুহ আছে মই ধৰিলো তোমাৰ মা দেউতা দাদা বাইদেউ তুমি 5জন কিন্তু তোমালোকৰ ঘৰত 6জন মানুহ হ'ব কাৰণ আনজন জুবিন গাৰ্গ মোৰ ঘৰত যদি মোৰ মা দেউতা ভাইটি ভণ্টি মই আছো মোৰ পত্নী আছে সন্তান আছে আমি যদি 7টা আছো আমাৰ ঘৰত 8জন মানুহ মোতকৈ ডাঙৰ এজন আছে নহয় জুবিন গাৰ্গ মানে আমাৰ অসমখনৰ তেখেত গাৰ্জেন আছিল একদম সঁচা কথা তো এতিয়া সকলোৱে এতিয়া কৈছে যে গোটেই এইবিলাক ন্যায়ালয়লৈ যাব ন্যায়ালয়ে বিচাৰ কৰিব কোন দোষী নিৰ্দোষী কিন্তু শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বিষয়ে ওলাই আছে তুমি কি কোৱা সিদ্ধাৰ্থই ক'ৰবাত যি ধৰণৰ মেনেজাৰৰ যিটো দায়িত্ব আজি বিখ্যাত যে আমাৰ মেনেজাৰ এজন কি নাম আছিল সলমান খানৰ লগত যে থাকে চেৰাৰ দায়িত্বটো আমি প্ৰত্যেকটো মুহূৰ্তত দেখো নহয় তেওঁ কোনোবা যদি দৌৰিও আহিছে তেওঁক কিন্তু ফটোখনো ল'বলৈ দিয়ে সলমান খানক চেকটো দিবলৈ সুবিধা দিয়ে আৰু সুবিধা অসুবিধাখিনি গোটেইখিনি চাই তেওঁ খোৱা বোৱা পৰা ইত্যাদিকে কৰি চেৰাৰ মানে চেলিব্ৰিটি একদম হয় নে এজ এ মেনেজাৰ এজ এ তেওঁৰ বডিগাৰ্ড মেনেজাৰ বুলিয়ে নহয় চাগে বডিগাৰ্ড সকলোখিনি আৰু এওঁতো মেনেজাৰ কাম বডিগাৰ্ড টাইপৰে লগত আছিল যিখিনি যেনেদৰে দায়িত্ব পালন কৰিব লাগিছিল হয়তো কৰা নাছিল নাই নিশ্চয় নাই কৰা সেই কথাটো চোন এতিয়া ওলাই পৰিছে আপুনি চিন্তা কৰক এখন আমাৰ নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰিবলৈ গৈছে জুবিন দা ছিংগাপুৰত নহয় জানো তেওঁক তাত নি পিনি কেনেকৈ অৱহেলা কৰিব পাৰে গতিকে দায়িত্বটো সিদ্ধাৰ্থই আছে সম্পূৰ্ণ দায়িত্ব আছে তাৰমানে সেই অৱহেলা কৰা মানেই আচলতে দুখী নিশ্চয় সিদ্ধাৰ্থই প্ৰতিটো মুহূৰ্তৰ ছাঁৰ দৰে থাকে জুবিন দাৰ শেখৰ দা হওক সিদ্ধাৰ্থ এতিয়া ষ্টুডিঅ' মই খুব কম যাওঁ ষ্টুডিঅ'লৈ এমাহত কেতিয়াবা এবাৰ দুমাহত এবাৰ কেতিয়াবা দাদাই কিবা কামত যদি ফোন কৰি মাতে তেতিয়া মই যাওঁ ষ্টুডিঅ'ত শেখৰ দাক কিন্তু প্ৰত্যেক দিনে ষ্টুডিঅ'ত দেখোঁ ঠিক আছে ছাঁটোৰ দৰে এনি টাইম থাকেই দাদাৰ লগত সিদ্ধাৰ্থটো থাকেই প্ৰতিটো মুহূৰ্ত এইবোৰ মানুহে কিন্তু এনেকুৱা মাইকটো 5 লাখ টকা কি এইটো কিমান 16 লাখ টকাৰ মাইক শেষত গৈ কিমান হ'লগৈ 5 লাখ টকা সহজ সৰল আচলতে জুবিন দা বহুত এনেকৈ লুটিলে এইবিলাকে বিৰাটেই সহজ সৰল মানে একদম সৰু ল'ৰাৰ নিচিনা পাইছো মানে দুখ লাগে নহয় নে জুবিন দা নাই বহুত কাম থাকি গ'ল কৰিবলৈ আৰু জুবিন গাৰ্গৰ দৰে তোমালোকৰ দৰে উঠি অহা প্ৰজন্মক আজি সেই সাপে খাতিৰ কি নাম আছে না তোমালোকৰ গাঁও সাপে খাতি আমাৰ আতাল পথাৰ একদম ভিতৰুৱা গাঁৱৰ 11 চনলৈকে কাৰেণ্ট নথকা সেই গাঁৱৰ পৰা ওলাই অহা ঢোল বজোৱা গাঁৱত ঢোল বজাই ভাল পোৱা বিহু মাৰি ভাল পোৱা ফুটবল খেলি ভাল পোৱা ল'ৰাটো আহি কিদৰে জুবিন গাৰ্গৰ লগত যোগসূত্ৰ হৈ আজি 7-8 বছৰ ধৰি জুবিন গাৰ্গৰ লগত প্ৰায় 200-250 প্ৰগ্ৰেমত একেলগতে ঢোল বজোৱা হ'ল মানুহে চিনি পাইছে আজি ক'ৰবাত যদি গৈছা কোনোবাই যদি মাতিছে ৰিণ্টু নেকি হয় জুবিনদাৰ অনুষ্ঠানত দেখো দাদাৰ আশীৰ্বাদ আৰু কি বুলি ক'ম আৰু মানে খুব দুখ লগা এতিয়া দাদা নাই কিন্তু তোমাৰতো সাংস্কৃতিক দিশটো আগবঢ়াই নিব লাগিব ঢোলত চাপৰ মাৰিবই লাগিব এতিয়াৰ পৰা চাগে ঢোলটোত চাপৰটো মাৰিলেও নিশ্চয় মই এতিয়া ঢোল চুলেই প্ৰথম দাদাৰ নাম মই ল'বই লাগিব কাৰণ আজি মই যি ৰিণ্টু বৰা যি মোক আজি 2জন মানুহে চিনি পাইছে সেইটো অনলি ফৰ জুবিন গাৰ্গৰ কাৰণে জুবিন দাই এই ৰাস্তাটো জুবিন দাই মোৰ জীৱনটো গঢ়ি থৈ গ'ল বোকাৰ পৰা তুলি আনি আজি মহানগৰীত আজি মোক 2জন মানুহে চিনি পায় আজি অসমত 2জন মানুহে মোক চিনি পায় তাৰ আঁৰৰ ব্যক্তিজনেই কিন্তু জুবিন দা কিন্তু তেওঁ আজি আমাক ইমানখিনি দি পিনি নিজে আমাৰ পৰা আঁতৰি গুচি গ'ল
হয় কায়িকভাৱে তেওঁ নাই, কিন্তু তথাপিতো আমাৰ হৃদয়ত প্ৰতিটো মুহূৰ্ত আছে আৰু সদায় থাকিব। দাদাৰ এতিয়া কৰ্মৰাজি, দাদাৰ যি আহ, সাংস্কৃতিক ক্ষেত্ৰখনত যি অৱদান, সেই অৱদানসমূহ আমি জীয়াই ৰাখিব লাগিব। কিমান পাৰোঁ চেষ্টা কৰোঁ তেখেতৰ কৰ্মৰাজি জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰি যাব লাগিব প্ৰতিটো মুহূৰ্তত। জুবিন দা নাই, কিন্তু বছৰি বহাগ আহিব। আৰু বহাগ আহিলেই, বহাগ বুলি নহয়, বছৰৰ প্ৰত্যেকটো দিনেই জুবিন গাৰ্গক আমাৰ মনত পৰি থাকিব। কিন্তু বহাগ আৰু জুবিন গাৰ্গ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। যেনেদৰে বহাগ মানে কপৌ ফুল, বহাগ মানে কুলি, বহাগ মানে বৰদৈচিলা, বহাগ মানে জুবিন। বহাগ আহিব কিন্তু জুবিন গাৰ্গ নাথাকে। বহাগ আহিব তুমি ঢোল বজাবা, জুবিন গাৰ্গলৈ মনত পৰিব। পিছৰখিনি কেনেকে আগবাঢ়ি যাবা, কাৰ লগত বজাবা, কিবা তোমালোকৰ আলোচনা হৈছে নেকি তোমালোকৰ মানে গ্ৰুপটোৰ? এই কথাটো এতিয়ালৈকে মানে ভবাই নাই মই। মানে ভাবিলেই ভয় লাগে কিবা। যে জুবিন দাবিহীন মঞ্চখন কেনেকুৱা হ'ব চিন্তা কৰকচোন। বহাগ আহিব, বহাগৰ মঞ্চত জুবিন দা নাই, জুবিন দাৰ সেই নাহৰ নাই, কেনেকুৱা এটা পৰিৱেশ হ'ব চিন্তা কৰক। তাকেই। মানুহে বিহু চাবলৈ ফূৰ্তি কৰিবলৈ নাযায়। এবাৰ যদি বিহুৰ অনুষ্ঠান হয়, বিহু চাবলৈ মানুহে কান্দিবলৈ যাব, চিঞৰিবলৈ যাব, জয় জুবিন দা, জয় জুবিন দা। মঞ্চত জুবিন দাক বিচাৰি মঞ্চত মানুহে হাবাতৰি খাব। আপুনি চাব মানে জুবিন দাবিহীন অসমখন কিবা নিমখ নিদিয়া ভাজিৰ দৰে আজি। আৰু যেতিয়া তুমি মঞ্চত বজাই থাকিবা, সেই মুহূৰ্তত কোনোবা এগৰাকী আৰ্টিষ্টৰ লগতে বজাই আছা, বাৰে বাৰে কিন্তু নিশ্চয় যিমানেই তেওঁ তোমাৰ মৰমৰ বজাই, যাৰে লগত নবজোৱা, তোমাৰ খুব মৰমৰ মানে ঘনিষ্ঠ হ'ব পাৰে, মৰমৰ হ'ব পাৰে, কিন্তু বাৰে বাৰে তোমাৰ অন্তৰত এইটো অনুভৱ হৈ থাকিব, আজি যদি মই দাদাৰ লগত বজাব পাৰিলোহেঁতেন, মই বজাই থাকোঁতে যদি দাদাই ওচৰলৈ আহি পিনি মোক কিবা এটা ইংগিত দি থৈ গ'লহেঁতেন, বঢ়িয়া এনেকে বুলি। সেইটো কিন্তু সেই সদায় বস্তুবিলাক খালী হৈ বহুত মিছ থাকিব। কৰিম, একদম খালী হৈ থাকিব। কাৰণ ষ্টেজত বজাই থাকোঁতে দাদা হঠাৎ পিছফালৰ পৰা আহিব, আহি পিনি কাণতে কিবা জমনি কথা এটা কৈ থৈ যাব। আৰু সেইকাৰণে কেতিয়াবা দেখোঁ হাঁহি হাঁহি পিছত বজাই থকা যায়। তেনেকুৱা বহুত মুহূৰ্ত আছে। পিছফালৰ পৰা আহি পিনি কাণতে ক'ব, তলপোনটো ধৰি তোৰ তলপোনটো খুলি দিওঁ নেকি ধুতিখন, তেনেকে কয়। সেইবিলাক মানে সাংঘাতিক মানে দুখ লাগিব। মানে কেনেকে কি কৰি মানে ভাবিয়ে পোৱা নাই। শেষত জুবিনদাৰ ন্যায় লাগে। নিশ্চয় ন্যায় লাগিব। যি দোষী, কেনেকুৱা দোষীক শাস্তি দিবই লাগিব। কাইলৈ এতিয়া 12 তাৰিখ, আজি 11 তাৰিখ হ'লেই। কাইলৈ চাৰ্জশ্বিট দাখিল কৰিব। তো চাৰ্জশ্বিটত কি ওলাইছে, কি কথা কি বতৰা, সকলো অসমৰ ৰাইজে জানিব লাগিব। কাৰণ জুবিন দাৰ নিচিনা ব্যক্তি এজনৰ কাৰণে আজি আমি ন্যায়ৰ কাৰণে যে ইমান আজি 83-84 দিনমান হৈ গ'ল, 84 ডেজ মান হৈ গ'ল, ইমান দিন আমি চিঞৰি থাকিবলগীয়া হৈছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিবলগীয়া হৈছে। এইটো আমাৰ কাৰণে লাজৰ কথা। জুবিন দাৰ নিচিনা ব্যক্তি এজনৰ কাৰণে চিন্তা কৰক আপুনি। দুৰ্ভাগ্য সেইটো আমাৰ। দাদাই জীয়াই থাকোঁতে কৈছিলে যে অসমত 3টা বস্তুৰ কাৰণে বিখ্যাত, চাহ, গড় আৰু জুবিন গাৰ্গ। তেতিয়া মানুহে ইমান গুৰুত্ব দিয়া নাছিলে। আজি কিন্তু ফেচবুকত কিবা এটা দাদাই তেনেকে ক'লে, বহুতে তাত বেয়া কমেণ্ট কৰে, ট্ৰল কৰে, নিজকে ৰজা বুলি ভাবিছে বুলি কয়। নিশ্চয় জুবিন গাৰ্গ ৰজা আছিল, সেইটো কথা আমি জানো। আমি দেখিছোঁ জুবিন গাৰ্গক, আমি পাইছোঁ। অসমৰ বহুত মানুহে জানে জুবিন গাৰ্গৰ কথা, জুবিন গাৰ্গ কি আছিলে, কেনেকুৱা আছিলে। বহুত মানুহে সেইটো সময়ত ট্ৰল কৰিছিলে, কিন্তু আজি বুজি পাইছে তেখেত কি আছিলে। কিন্তু আজিতো তেওঁক যিবিলাক কথা কৈ গৈছে, প্ৰতিটো কথাই ফলিয়াইছে। গড়, চাহপাত, জুবিন গাৰ্গ অসমৰ আজিৰ ডেটত পৰিচয়। মানে অৰুণাচলৰ পৰা গুজৰাটলৈকে, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, এই গোটেই ভূখণ্ডতটো হয়েই। নিশ্চয়। আজি জুবিন গাৰ্গৰ নাম বিচাৰি জাপানত যদি কোনোবাই চাৰ্চ কৰিছে, আজি জুবিন গাৰ্গৰ নাম বিচাৰি নৰৱে অথবা দক্ষিণ আফ্ৰিকাত বিচাৰিছে, কোনোবাই ব্ৰাজিল অথবা কানাডাতো জুবিন গাৰ্গক বিচাৰিছে। কোন হয় জুবিন গাৰ্গ? ইমান জনসমুদ্ৰ। সেয়াই জুবিন, আমাৰ প্ৰাণৰ জুবিন, গানৰ জুবিন, আমাৰ মৰমৰ জুবিন। জুবিন মানে আমি মানেই জুবিন। আমি এতিয়া জুবিন যুগৰ মানুহ। আমি জুবিন যুগৰ মানুহ। যি কি নহওক, ভাল লাগিলে ইমানখিনি সময় দিলা। জুবিন দাবিহীন দিনবোৰ পাৰ কৰাবলৈ বিশেষকৈ তোমালোকৰ দৰে যিসকল উঠি অহা শিল্পী, এই শিল্পী কলা কুশলীসকলৰ যথেষ্ট কষ্ট হ'ব, কাৰণ উৎসাহ দিবলৈ জুবিন গাৰ্গ নাই। কিন্তু তোমাক হাতত ধৰি শিৱসাগৰৰ সোণাৰীৰ মানে চৰাইদেউ জিলাৰ, এতিয়াৰ চৰাইদেউ জিলাৰ সেই ভিতৰুৱা গাঁওখনৰ পৰা ওলাই আহিছিলা ভাগ্যৰ সন্ধানত, দাদা এজনৰ আমন্ত্ৰণত আহিলা। আহি সৌভাগ্যক্ৰমে বিখ্যাত মেকআপ আৰ্টিষ্ট ভাস্কৰৰ যোগেদি জুবিনদাৰ মুখলৈ আহিলা। জুবিনদাই তোমাৰ কিবা এটা ভাল দেখি এইদৰে তোমাক সন্মুখত থিয় কৰাই থৈ গ'ল। আৰু আশা কৰিছোঁ অনাগত দিনত দাদাৰ সেই যিখিনি তোমাক লৈ তুলি ধৰিলে, সেইটোৰ প্ৰতি সন্মান জনাই সদায় ভাল কাম কৰিবা। আৰু ঢোল যিহেতু আমাৰ এটা জাতীয় বাদ্য বুলিয়ে ক'ম, এই জাতীয় বাদ্যটো কান্ধত লৈ দেশে বিদেশে তুমি যাতে উজলি থাকা, আৰু বিহু মঞ্চ, অসমৰ বিহু মঞ্চ তোমাৰ ঢোলৰ গুমগুমনিৰে গুমগুমাই থাকক। ভাল লাগিল দিনটো।
ধন্যবাদ। নিশ্চয় ৰাজীৱ দা, যিহেতু মোৰ পৰিচয় জুবিন দাই কৰাই থৈ গ'ল, অনাগত দিনত যদি ভালে কুশলে থাকোঁ, ভবামতে সকলোখিনি যদি হৈ উঠে, তেতিয়াহ'লে প্ৰতিটো মুহূৰ্তত জুবিন দাৰ নাম লৈ মই ঢোল বজাই যাম, আগবাঢ়ি যাম, বিভিন্ন ঠাইত অনুষ্ঠান কৰিবলৈ সাহস কৰিম জুবিন দাৰ নাম লৈ। ঢোলটো চোৱাৰ আগত প্ৰথম নাম ল'ম জুবিন দা, যিহেতু মোৰ গোটেই পৰিচয়টোৱে দি থৈ গ'ল জুবিন দাই। গতিকে আজিলৈ সামৰো তেতিয়াহ'লে। নিশ্চয় আপোনাকো ধন্যবাদ জনাইছোঁ জয় জুবিন দা। আজি এনেকৈ মোক মাতি অনাৰ বাবে। জয় জুবিন দা। ধন্যবাদ।